তোমাৰ স্বামীৰ লগত যদি তোমাৰ কাজিয়া হয় আৰু তাৰ পাছত যদি কোনোবাই আহি তোমাক কয় তহঁতি কালি কি লাগিছিলি, কি হৈছিলে, এনেকৈ কিছুমান মানুহে সুধিব আহে, কথা ল'ব আহে, আৰু সেই সময়ত যদি সেই কথাবোৰ তুমি খুলি কোৱা তেতিয়াহ'লে তোমাৰ সংসাৰখন যেন বৰবাদ হ'ব তাৰ গেৰাণ্টি মই দিলো। যোনেই হওক লাগিলে, ওচৰ চুবুৰীয়াই হওক বা পৰিয়ালৰ মানুহ কোনোবাই হওক, তোমাৰ আৰু তোমাৰ স্বামীৰ কাজিয়াৰ মাজত তৃতীয় এজন ব্যক্তিক সোমাব নিদিবা। মনত ৰাখিবা, যাক তুমি আপোন বুলি ভাবি কথাবোৰ খুলি কবা তেওঁৰ বাবেই তোমাৰ সংসাৰখন ভাঙিব। সকলো ছোৱালীকে মই এটা কথা কওঁ, কথাটো মন দি শুনিবা। তোমাৰ স্বামীয়ে তোমাক সময়ত গালি গালাজ পাৰিলেও সময়মতে আকৌ মৰমো কৰিব। তোমাক দুচাত মাৰিলেও আকৌ তোমাকে সাৱটি ল'ব। তোমাৰ লগত কাজিয়াও কৰিব, তোমাক মৰমো কৰিব। মনত ৰাখিবা, যি বাচন বাতি একেলগে থকাৰ পাছতো শব্দ নোলায় সেই বাচন বাতি এবাৰেই ব্যৱহাৰ হয়। স্বামী স্ত্ৰীৰ সম্পৰ্কটো ঠিক তেনেকুৱাই। যদি চিৰজীৱন থাকিবলৈ হয়, হয়তো কাঁহৰ বাচন হ'ব লাগিব, নহয় ষ্টীলৰ হ'ব লাগিব, আৰু এই দুখন হলে শব্দটো ওলাবই। আৰু শব্দ ওলোৱা মানে কাজিয়া হোৱা। কাজিয়া হোৱাৰ পাছত এৰি যোৱাজন নহয়, যিজনে মীমাংসা কৰি আঁকোৱালি লয় সেইজনে হল প্ৰকৃত ভাল পোৱা। আৰু তোমাৰ স্বামীৰ লগত তোমাৰ সম্পৰ্ক, তোমাৰ পত্নীৰ লগত তোমাৰ সম্পৰ্ক কাগজৰ বাচন বাতিৰ দৰে নে ষ্টীল আৰু কাঁহৰ বাচন বাতিৰ দৰে জনাবলৈ নাপাহৰিবা। ধন্যবাদ।